নমস্কাৰ বন্ধুসকল, 2018 চনৰ 6 নৱেম্বৰ আমাৰ হস্পিটেলৰ ফাউণ্ডেশ্যন ডেত গুণোৎসৱ। তেতিয়া গুণোৎসৱৰ বিষয় চলি আছিল। এই গুণোৎসৱ নামৰ হাস্যমধুৰ নাটক এখন আমি মঞ্চস্থ কৰিছিলোঁ। তাৰে প্ৰথম খণ্ডটি আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰথম খণ্ডটি চাওক আৰু কেনে পালে জনাব। ধন্যবাদ। বহুত বিপদ হ'ল নহয়। কি আজি আমাৰ চেকিঙত আহিব আছে। কালি আমি দেখা নাই আজি। আমাৰ কিন্তু চেনি চাৰফাৰ নাই দে। খানা ভাল হ'বনে? মই ইমান টেনশ্যনত আছো তোৰ খানা আৰু চেনি চাৰফাৰ ৰচোন বজাৰ কৰিলো আগত। আজি ষ্টুডেণ্টবোৰ অহা নাই। আজি দুজনীকে ষ্টুডেণ্ট হৈ সাজিব লাগিব, আহিব লাগিব। মই ষ্টুডেণ্ট হ'ব লাগিব। পাৰিম ছাৰ, পাৰিম। মই এতিয়া বহুত ফ্ৰকো পিন্ধিব লাগিব। ফ্ৰক পেণ্ট যি আছে পিন্ধি আহ তই। বহুত কথা কৈ থাক। আমি তাড়াতাড়ি ৰেডি হোৱা নাই ছাৰ। যা 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 কৈ যা। ইউনিফৰ্ম ক'ত পাম? ইউনিফৰ্ম আমাৰ সৰু ছোৱালীটোৰ ইউনিফৰ্ম পিন্ধি আহিলে হ'বনে? তই কিবা ঘৰত কোনোবা আছে নহয় ফ্ৰক চ্ৰক সেইটো পিন্ধি আহিবি। হ'ব ছাৰ। ছাৰ হৰি খাই আমাৰ মাজত আজি ষ্টুডেণ্ট হ'ব। আপুনি কিবা হাঁহিয়ে উঠে। হ'ব ইমান ভাবিব নালাগে। তোৰ যিমান কৈছো ইমান নুশুনে। শুন, টাইমটো হৈ গৈছে বহুত। সোনকালে প্ৰাৰ্থনা দি আমাক চাইন বোৰ্ড এখনে সদায় বহুত দিগদাৰ দি থাকে বাইদেউ। ওচৰতে এখন স্কুল আছে, অলপ লাহে লাহে আহিব। সেইকাৰণে শ্ল' মোচনত আহোঁতে আমাৰ সদায় দেৰি হয়। তহঁতৰ কাৰণে নহয়, এইটো যান বাহনৰ কাৰণে দিয়া আছে। নাজানো নহয় ছাৰ, আমি তহঁতৰ কিতাপ পঢ়ি গ'ল। আজিকালি স্কুলত কিতাপ বহি আনিব নালাগে। আজিকালি কাঁহী বাচন আৰু জ্বলান বাইদেউ চৰকাৰৰ মানুহ নেকি? মই এটা কথা কম ছাৰ, আপুনি গুণোৎসৱ পাতিছে হয়নে নহয়? আপুনি চৰকাৰৰ পৰা পইচা পাব। মাইক কমকে কিয় ৰাখছে? মাইক জুছে 5টা মাইক লাগে। 5টা নমস্কাৰ বাইদেউ, মোৰ নাম ফেচবুক তালুকদাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী মোৰ নাম হৰি শৰ্মা পাঠক কলিতা। কবা লাজি লাগে বহুত মানুহ মোৰ চিন্তিয়ে নহয়। মানে যে আমাৰ মায়ে প্ৰথমতে কুমুদ শৰ্মাৰ লগত বিয়া আছিল। তাৰপিছত কিবা কাজিয়া লগতে কুমুদ শৰ্মাক ড্ৰাইভাৰ কৰি দিছিল। কোৰ্টত নিকিনে ড্ৰাইভাৰ কৰি দিছিল। সেয়ে কৰি দিছিল। তাৰপিছত আমাৰ পাঠকৰ লগত বিয়া আছিল। তাৰপিছত পাঠকে মাল খাই, সেইকাৰণে একদিন পাঠক মৰি থাকিল। তাৰপিছত আমাৰ মাক পৰিচয়ৰ লগত বিয়া আছিল।
দিবা সুধো খুৱাই দিব আৰু এটা কথা হৈ যাব আমাৰ এতিয়া মানে চাহ তাহ বনোৱাৰ কথা ক'লি মানে থাকবেই নোৱাৰে আপুনি কিছু বেয়া কিয় নাপাব তহঁতৰ ইয়াত ৰান্ধনি নাই নেকি মানে আমি স্কুলত কুটুক খেলো নাই তাই নামান ৰান্ধনি হয় সেইকাৰণে চাহ বনোৱাৰ কথা যেতিয়া থাকবেই নোৱাৰে আপুনি আকৌ বেলেগ নাবে খুৱাই দিয়ক ঠিক আছে তুমি কোৱাচোন জনমুৰি আহি কাক বোলে জনমুৰি জনসাধাৰণে মুড়ি বেছি বেছি জীয়াই কৰে তাকে জনমুৰি আহি বোলে বাইদেউ জনসাধাৰণে মুৰি বেচে বেচে আৰু তুমি কোৱাচোন দুবিধ ফুলৰ নাম জানো বাইদেউ আপুনি বেলেগ প্ৰশ্ন সুধক বাইদেউ সবাই জানা কম কম মই এটা হ'ল DS ফুল আৰু এটা হ'ল বাইদেউ নাম্বাৰ 1 ফুল এখানকা কলি বুঝি নাপয় এই দেও ম্যাকডোনাল্ড নাম্বার 1 আর ডাইরেক্টর স্পেশাল খালি তহঁতে এইটো নাপাম নহয় আমাৰ দেউতাই গৈ খাই আমাৰ ঘৰত থকা চাইকেল ফুল নচল বাইদেউ বাৰু ঠিক আছে মই এতিয়া তহঁতক মৌখিক সুধিম বাইদেউ প্রথম খণ্ডটি যদি চালে দ্বিতীয় খণ্ডত আৰু বেছি নাই দ্বিতীয় খণ্ডটি আৰু 8 মিনিট মানৰ হ'ব চাগে সেইখিনি যদি চাব বিচাৰে কমেণ্ট কৰি জনাব আৰু মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ঘণ্টাটো বজাই দিব তেতিয়া মই ভিডিঅ'টো আপলোড কৰিলে আপোনালোকে পাই যাব নটিফিকেশ্যনত শেষত আকৌ কওঁ ঘৰত থাকক সুস্থ থাকক আৰু ইউটিউবত সকলোৰে ভিডিঅ'বিলাক চাই থাকক কি কৰিব আৰু উপায়টো নাই দেশৰ যি অৱস্থা আমিতো ডিউটি কৰি আছোঁ তাৰ মাজতে আপোনালোকক অলপমান নতুন পুৰণ ভিডিঅ'বিলাক দি বহুৱাব চেষ্টা কৰি আছোঁ ধন্যবাদ ঘৰত থাকক সুস্থ থাকক